জটিল ৰোগৰ সহজ সমাধান নগৰ চলচলিৰ জাৰ্মান হোমিঅ' ক্লিনিকত পাওক উন্নত মানৰ চিকিৎসা কিডনী ষ্টনৰ পৰা কঁকালৰ বিষলৈ সকলোৰে আধুনিক সমাধান এতিয়া নগাঁৱৰ ঢিং ৰোডত বিনা অস্ত্ৰোপচাৰে পাথৰ আৰু টিউমাৰৰ মুক্তি নগাঁৱত আশাৰ ৰেঙনি কঢ়িয়াইছে জাৰ্মান হোমিঅ' ক্লিনিকে এই মুহূৰ্তত এক বিশেষ খবৰ লৈ মই আপোনালোকক কাষ চাপিছোঁ বৰ্তমান ব্যস্ত জীৱনশৈলী আৰু অনিয়মিত খাদ্যৰ বাবে বহুতো লোক পাথৰ টিউমাৰ বা কঁকালৰ বিষৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈছে কিন্তু আপুনি জানেনে যে বিনা অস্ত্ৰোপচাৰে এইবোৰৰ সুচিকিৎসা সম্ভৱ হয় নগাঁৱৰ ঢিং ৰোডৰ জাৰ্মান হোমিঅ' ক্লিনিকে এতিয়া ৰোগীৰ মাজত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে নগাঁৱৰ চলচলি ঢিং ৰোডত অৱস্থিত এই বিশেষ ক্লিনিকখনত এতিয়া ৰোগীৰ ভিৰ পৰিলক্ষিত হৈছে ইয়াৰ মূল কাৰণ হ'ল ডাক্তৰ বাহাৰুল ইছলামৰ সুদক্ষ চিকিৎসা অভিজ্ঞ চিকিৎসকগৰাকীয়ে অতি কম সময়ৰ ভিতৰতে জটিল ৰোগীসকলক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে এই ক্লিনিকত বিশেষকৈ কিডনী আৰু গলব্লাডাৰৰ পাথৰ লিভাৰ সমস্যা আৰু এপেণ্ডিক্স জৰায়ু বা হাড়ত হোৱা টিউমাৰ আৰু বৰ্তমানৰ আটাইতকৈ ভয়াৱহ সমস্যা কঁকালৰ বিষ তথা পাইলছৰ উন্নত চিকিৎসা প্ৰদান কৰা হয় মানুহ কিছুমান ক্ষেত্ৰত কনফিউজ হৈ আছে যে আমাৰ ইয়াত কি বেমাৰ চিকিৎসা কৰা হয় একচুৱেলি গলব্লাডাৰ পাথৰ হলে কিমান এমএলকে ভাল হয় বা কিডনী পাথৰ কিমান এমএলকে ভাল হ'ব এইখিনি মানুহে জনা দৰকাৰ কাৰণ নহলে মানুহ বিভ্ৰান্তিত পৰি কেতিয়াবা কি হয় নজনাৰ কাৰণে কেতিয়াবা ভুল পথে মানে আগবাঢ়ি যায় কিছুমানে ভাবে যে গলব্লাডাৰ পাথৰ ভাল নহয় গতিকে আমি হোমিঅত কিয় যাম গতিকে তেওঁলোকে অপাৰেশ্যন কৰি দিয়ে কিন্তু সেইখিনি চিকিৎসাত হয়তো গলব্লাডাৰ পাথৰ ইয়াত ভাল হ'ব সেইখিনি মই ডিটেইলছ আপোনালোকক জনাই আছো যে মোৰ ইয়াত গলব্লাডাৰ পাথৰ কিডনী পাথৰ আৰু ফিমেলৰ গৰ্ভথলীত যদি টিউমাৰ হয় ইউটেৰাইন ফাইব্ৰইড বা মায়োমা আৰু এপেণ্ডিচাইটিছ আৰু পাইলছৰ এইখিনি মেইনলি চাৰ্জিকেল কেছত ট্ৰিটমেণ্ট কৰা হয় এতিয়া কথা হ'ল যে কিডনী ষ্ট'ন যদি দুয়োটা কিডনীতে হওক বা এটাতে হওক বা কিডনীৰ পৰা ওলাই আহি ইউৰেটাৰতে হওক ইউৰেটাৰ যদি ওলাই আহে তেতিয়াহ'লে আপোনাৰ 15 এমএমলৈকে মোৰ ইয়াত ডিজলভ হৈ পেলাই ওলাই যায় আৰু যদি কিডনীৰ ভিতৰত থাকে তেতিয়াহ'লে 20 এমএমলৈকে মই ট্ৰিটমেণ্ট কৰোঁ দ্বিতীয়তে গলব্লাডাৰ ষ্ট'নৰ কথাটো কওঁ যে গলব্লাডাৰ ষ্ট'ন মানুহৰ মাজত এটা প্ৰচাৰ আছে যে গলব্লাডাৰ ষ্ট'ন ভাল নহয় বা ভাল হোৱাৰ কেনেকৈ ওলাব গলব্লাডাৰ ষ্ট'ন ওলোৱাৰ কোনো ৰাস্তাই নাই সেইটো ঠিক গলব্লাডাৰ ষ্ট'ন ওলোৱাৰ ৰাস্তা নাই কাৰণ গলব্লাডাৰ ষ্ট'ন গলব্লাডাৰ যিটো পিত্তথলী আছে পিত্তথলীৰ পৰা যিটো ৰাস্তাৰে ওলাব মানে এটা দাগ থাকে কমন বাইল ডাক্ট হ'ব সেইটো দি ওলোৱা সেইটো দাগটো একেবাৰে মানে মিহি 4 mm থাকে 3 mm 4 mm থাকে গতিকে সেইফালে ওলোৱাৰ ৰাস্তা নাই সেইফালে ওলাবলৈ হ'লে ব্লক হৈ যাব পাৰে কিন্তু মোৰ মেডিচিনে কেনেকৈ কাম কৰে গলব্লাডাৰ পাথৰ হয় ধৰক মানুহৰ যদি কলেষ্ট্ৰল বেছি থাকে তাৰপিছত কলেষ্ট্ৰল যদি লিভাৰে বেছি চিক্ৰেশ্যন কৰে বা বিলিৰুবিন শৰীৰত যদি ব্লাডত বেছি থাকে তেতিয়া বাইল চলছ বাইল পিগমেণ্টছ বিলিৰুবিন কলেষ্ট্ৰল এইবিলাক লগ লাগি গলব্লাডাৰ ষ্ট'ন হয় এতিয়া হোমিঅ'পেথিক মেডিচিনে কেনেকৈ কাম কৰে গলব্লাডাৰৰ ভিতৰতে যিটো ষ্ট'ন হ'ব সেই ষ্ট'নৰ যিবিলাক কম্পজিশ্যন লগ লাগি ষ্ট'নটো হয় আমাৰ মেডিচিনে সেই কম্পজিশ্যনবিলাক গোটেইবিলাক ছেপাৰেট কৰি ডিজলভ কৰি দিয়ে আৰু সেই ডিজলভ হোৱা যিটো লিকুইড থাকিব সেইটো কমন বাইল ডাক্টেৰে দি ওলাই গৈ পায়খানাৰ লগত ওলাই যাব সেইটো হৈছে প্ৰচেছ গতিকে গলব্লাডাৰ ষ্ট'ন মোৰ ইয়াত 25 mm লৈকে ভাল হোৱা ৰেকৰ্ড আছে 6 mm বা 7 mm লৈকে 3টা ফাইলত বা 3 মাহৰ ভিতৰত কমপ্লিট ভাল হৈ যায় আৰু 10 mm লৈকে 5 মাহ মান লাগে আৰু যদি 10ৰ ওপৰত 15 লৈকে থাকে তেতিয়াহ'লে 6 মাহ বা 7 মাহ লাগিব আৰু 25 mm লৈকে যিবিলাক আছে সেইবিলাক 8ৰ পৰা 12 মাহ সময় লাগে আৰু কমপ্লিট ভাল হ'ব এইটো এনেকুৱা নহয় যে কোনোবা চাইড এফেক্ট একো চাইড এফেক্ট নহয় ভাল হ'ব আৰু গৰ্ভথলীত যিবিলাক টিউমাৰ হয় সেইবিলাক 6ৰ পৰা 8 মাহ বা কিছুমান যদি সৰু থাকে 20 mm তলত থাকে তেতিয়াহ'লে 3 মাহত কমপ্লিট হৈ যায় 20 mm ওপৰত 60 mm লৈকে 6ৰ পৰা 8 মাহত কমপ্লিট গৰ্ভথলীৰ যিটো টিউমাৰ ইউটেৰাইন মায়োমা বা ফাইব্ৰইড হয় সেইখিনি ভাল হ'ব আৰু কেতিয়াবা মানুহৰ কিছুমান মাইকী মানুহৰ ফাইব্ৰইড এডিনোমা হয় ব্ৰেষ্টত সেইবিলাকো মোৰ ইয়াত ভাল হয় বা কিছুমান ডাৰ্মাৰ চিষ্ট আছে সেইবিলাক ভাল হ'ব আৰু পাইলছৰ ফাৰ্ষ্ট ছেকেণ্ড ষ্টেজত পাইলছ কমপ্লিটলি ভাল হয় যদি একেবাৰে বেছি থাকে যে একদম লাষ্ট ষ্টেজত আছে পাইলছটো মই কিন্তু অপাৰেশ্যনৰ কাৰণে পঠিয়াই দিওঁ আৰু এনেকুৱা কিছুমান বেমাৰ আছে যিবিলাক মানে আমাৰ ষ্টেজত নাথাকে সেইখিনি আমি ট্ৰিটমেণ্ট দিলে আপোনাৰ সেইবিলাক আমি এলোপেথিকত পঠাই দিওঁ গতিকে আপোনালোকে এটা কথাই জানি লওক যে গলব্লাডাৰ ষ্ট'ন মানে অপাৰেশ্যন নহয় যে অপাৰেশ্যন কৰিব লাগিব কেতিয়াবা এনেকুৱা আছে গলব্লাডাৰ ষ্ট'ন হোৱাৰ পিছত গলব্লাডাৰটো যেতিয়া আপুনি অপাৰেশ্যন কৰিব কাটি পেলাই দিব তাৰ পিছত
যিটো লিভাৰৰ পৰা বাইলখিনি যিটো ডাক্তেদি আহি গৈ পেলাই আপুনি খাদ্য হজম কাৰণে 2 নম্বৰটোত পৰে, সেই কমন ডাক্ট যিটো আছে তাতো বাইল, কলেষ্ট্ৰল আৰু বিলিৰুবিন এইবিলাক জমা হৈ পেলাই কলেষ্ট্ৰল ষ্টনি হওক বা পিগমেণ্ট ষ্টনি হওক তাতো ষ্টন হৈ যায়। তেতিয়া এবাৰ অপাৰেশ্যন কৰাৰ পিছত নেক্সট টাইম যদি চিভিলিত আপোনাৰ গলব্লাডাৰ ষ্টন হয় বা চিভিলিত যেতিয়া ষ্টন হ'ব, সেইটো অপাৰেশ্যন কৰিলে মানুহৰ 1,20,000 পৰা প্ৰায় 1,80,000লৈকে খৰচ পৰে আৰু সেই ষ্টনটো পশ্চিমলৈকে মৰিয়াত ভাল হয়। আৰু এপেণ্ডিক্সৰ কথা মানুহে বহুতে কৈ আছে যে এপেণ্ডিক্স ইয়াত ভাল হয়। এপেণ্ডিচাইটিছ হ'লে এইটো চাওক একেই কেছ, এইটো এনেকুৱা যদি খুব বেছি টেণ্ডাৰনেছ থাকে মই নকৰোঁ, যদি মাইল্ড টেণ্ডাৰনেছ থাকে আৰু বেছি পেইন নাথাকে তেতিয়া ইয়াত কৰা হয় 3টা ড'জ লাগে। আৰু এপেণ্ডিচাইটিছ যদি কিবা লাম্প হৈ যায় সেইটো লগে লগে মই অপাৰেশ্যন কৰা পঠাই, কিন্তু দেখোঁ যে নাই বেছি পেইন নহয়, 6 mm বা 7 mm আছে তেতিয়া ইয়াত ট্ৰিটমেণ্ট কৰা হয়। ইয়াৰ বাহিৰে আৰু এটা কথা, কিডনী ষ্টনৰ ক্ষেত্ৰত মই দেখিছোঁ এনেকুৱা কিছুমান মানুহ আহে যে কিডনীত মানুহৰ পাইলোনেফ্ৰাইটিছ মানে কিডনীত পুজ হৈ যায়, বহুত দিন মানে পেচাবৰ থলীত ইনফেকশ্যন বা ইউৰিন থলীত ইনফেকশ্যন হৈ পেলাই কিডনীত যেতিয়া ইনফেকশ্যনটো লাহে লাহে গৈ পেলাই কিডনীলৈ পাই যায় তেতিয়া কিডনীত পুজ হৈ যায়। সেইটো অপাৰেশ্যন কৰিলে বহুতকে মই দেখা পাওঁ নাৰ্ছিং হোমবিলাকত যে 60,000 পৰা 90,000 টকালৈকে খৰচ পৰে, আৰু সেইটো মোৰ ইয়াতে কমপ্লিট দৰমহাৰ ভিতৰত কমপ্লিট ভাল হয়। আৰু এড্ৰেছটো একদম প্ৰপাৰলি এড্ৰেছ। মোৰ এড্ৰেছটো হৈছে একচুৱেলি মই দুপৰীয়া 2 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে মোৰ এই জাৰ্মান হোমিওপ্যাথিত মই এভেইলেবল থাকোঁ, আৰু আগবেলা মই থিং এভাৰিয়ত ট্ৰিটমেণ্ট কৰোঁ। চৰকাৰী স্কুলত মই চাকৰি কৰোঁ, মেডিকেল অফিচাৰ হিচাপে আছোঁ। গতিকে এইটো ইয়াৰ এড্ৰেছটো হৈছে আপুনি য'ৰ পৰাই আহক, ধৰক নগাঁও টাউনত পৰা যদি আহে ফাইবাৰগা যিটো ফ্লাইঅভাৰ আছে সেইটোৰ পৰা বৰদোৱা যোৱা ৰোডটোত আপুনি 3 কিলোমিটাৰ অহাৰ পিছত আৰু এখন সোণাই দলং এখন পাব, সেইটো সোণাইঘাট চলচলি ব্ৰিজ বুলি কয়। ব্ৰিজটো ক্ৰছ কৰি ৰাইট চাইডত মোৰ চেম্বাৰ জাৰ্মান হোমিওপ্যাথিক। আৰু যদি ঢিঙৰ ফালৰ পৰা আহে তেতিয়াহ'লে নগাঁৱলৈ যোৱা ৰাস্তাত ঢিঙৰ পৰা আপুনি সোণাইঘাট চলচলিখন দলং পাব, দলংটো ক্ৰছ কৰিব নালাগে, তাৰ আগতেই দলঙৰ একদম ওচৰত তাৰ আগতে লেফ্ট চাইডত মোৰ চেম্বাৰ জাৰ্মান হোমিওপ্যাথিক। নগাঁও জিলা হয়, বৰদোৱা ৰোড বা ঢিং ৰোড, আপুনি মেট্ৰ' হস্পিটেলৰ পৰা 200 মিটাৰ আঁতৰত চলচলি দলঙৰ লগতে মোৰ চেম্বাৰ। আৰু মোৰ ফোন নম্বৰ বহুতে কি কৰে ফোন নাম্বাৰ বিচাৰি পেলাই আমাৰ আপোনালোকৰ ইয়াতে কমেণ্ট কৰি দেখা পাওঁ, মোৰ কণ্টেক্ট বিচাৰি নাপায়। মোক যিকোনো সময়ত আপোনালোকে কণ্টেক্ট কৰি পাব, লাগিলে ৰাতি 1টা বজাত 2টা বজাত নহয়, কিবা অসুবিধা হ'লে তেতিয়াও ফোন কৰিব পাৰিব, মই এনি টাইম কল ৰিচিভ কৰোঁ। কেতিয়াবা কল কৰিলে যদি মই কল বেক নকৰোঁ, এবাৰ ৰিচিভ নকৰি কল নামাৰি মই অলপ সময় পিছতলৈ মই কল বেক কৰিম। মোৰ নাম্বাৰটো হৈছে 8638669548। আৰু কৈ দিছোঁ আপোনাৰ 8638669548।